হায়ার সেকেন্ডারি পাছ কৰা প্ৰতিজন ছাত্ৰ আৰু ছাত্ৰীয়ে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ আণ্ডাৰত পাব এটাকৈ স্কুটি। এতিয়া প্ৰশ্ন হ'ল কোনবোৰ ছাত্ৰ আৰু ছাত্ৰীয়ে এই স্কুটি পাবলৈ সক্ষম হ'ব। যিবোৰ ছাত্ৰ আৰু ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰীত ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে সেইবোৰ ছাত্ৰ আৰু ছাত্ৰীয়ে এই সুবিধা পাবলৈ সক্ষম হ'ব। এতিয়া ষ্টাৰ মাৰ্ক মানে হ'ল যিবোৰ ছাত্ৰ আৰু ছাত্ৰীয়ে 75% মাৰ্ক পাইছে। 75% বা তাৰ ওপৰত পোৱা ছাত্ৰ ছাত্ৰী উভয়ে পাব এটাকৈ স্কুটি। এই স্কিমৰ মূল উদ্দেশ্য হ'ল যাতে প্ৰতিজন মেধাৱী ছাত্ৰ আৰু ছাত্ৰীয়ে কলেজত পঢ়িবলৈ সুবিধা হয়। এই প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ আণ্ডাৰত যিবোৰ ছাত্ৰ আৰু ছাত্ৰীয়ে 75% মাৰ্ক পাইছে সেইবোৰ ছাত্ৰ আৰু ছাত্ৰীয়ে অনলাইনত এপ্লাই কৰিব লাগিব। অনলাইনত কেনেকৈ এপ্লাই কৰিব পৰা যায় তাৰ ওপৰত মই নেক্সট ভিডিঅ'টোত আলোচনা কৰিম। এই ভিডিঅ'টো তোমালোকৰ যদি ইনফৰ্মেটিভ আৰু তোমালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেছিকৈ শ্বেয়াৰ কৰি তোমাৰ বন্ধু বান্ধৱীক দেখাৰ বা জনাৰ সুযোগ কৰি দিয়ক। থ্যাংক ইউ।